সামান্য উন্নত হৈছে কামপুৰৰ বান পৰিস্থিতি বানৰ প্ৰকোপ কমিলেও দুৰ্দশা কিন্তু কমা নাই বানাক্ৰান্তৰ আপোন ঘৰখনলৈ যাব পৰা নাই বানাক্ৰান্ত এতিয়াও বহু লোকৰ বাসগৃহত একাঠু পৰ্যন্ত পানী নেখাৰিনৰ পানীয়ে আজিও বুৰাই ৰাখিছে বহুকেইটা অঞ্চল বহুকেইটা পথ আজিও আছে পানীৰ তলত এফালে আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ বিশুদ্ধ খোৱা পানী আৰু পৰ্যাপ্ত খাদ্যৰ অভাৱত ভুগিছে বহুকেইটা পৰিয়ালে আমি পৰিবেশ আপোনালোকক দেখুৱাইছো এতিয়াও এনে ধৰণে পথৰ কাষত আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে পৰিয়ালসমূহে বান পৰিস্থিতি কিছু হাম কাটিছে কিন্তু বহু পৰিয়ালৰ বাসগৃহ এতিয়াও পানীৰ তলত আৰু পানী শুকুৱাৰ ফলতো কিন্তু বাসগৃহসমূহৰ যি জৰাজীৰ্ণ অৱস্থাৰ সৃষ্টি হৈছে বা যি বিধ্বস্ত অৱস্থাৰ সৃষ্টি হৈছে তাত গৈ থকাৰ এটা পৰিৱেশ এতিয়াও হৈ উঠা নাই গতিকে এইফালে আশ্ৰয় শিবিৰত যিসকল লোক আছে তেওঁলোকৰ মাজতো খাদ্যৰ অভাৱ হৈছে খোৱা পানীৰ অভাৱ হৈছে গতিকে যথেষ্ট জমৰ যাতনা ভুগিব লগা হৈছে যথেষ্ট জ্বলা কলা খাব লগা হৈছে আচলতে বন্যাৰ্থই আৰু এই মুহূৰ্তত নেখাৰি নৈ কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব পুষ্পেন্দ্ৰ বৰাই নিশ্চয়ভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ পলসা গাঁৱত আৰু পলসা গাঁৱত যদি চাই তেতিয়াহ'লে ইতিমধ্যেও কিন্তু যি নিখাৰি নৈ বাঢ়নী পানী আৰু সেই নিখাৰি নৈ বাঢ়নী পানী ইতিমধ্যে সোমাই থকা পৰিলক্ষিত হৈছে এটা ৰাজপথ মই দেখাইছোঁ যে চাওক এই ৰাজপথটো যিহেতু তেতেলীখৰা পলসা আৰু যিহেতু বৰকলা সংযোগী এটা পথ আৰু এই পথছোৱা ইতিমধ্যে নিখাৰি নৈ বাঢ়নী পানীয়ে খহাই লৈ গৈছে আৰু তাৰ পাছৰ যদি পৰিৱেশ চাই এই ৰাজপথৰে কিন্তু ইতিমধ্যে নিখাৰি নৈ খহাই লৈ হুৰা হুৰা পানী সোমাই থকা পৰিলক্ষিত হৈছে এই দৃশ্যসমূহ আমি প্ৰতিনিধি মই দৰ্শকসকলক দেখাইছোঁ যে কপিলি বৰপানী কিছু কমিছে যদিও কিন্তু সেইসকল বৰ্ণাঢ্যৰ এতিয়ালৈকে কিন্তু দুখ দুৰ্দশা কমা নাই আৰু তাৰ পাছৰ যদি দৃশ্যসমূহ চাই তেতিয়াহ'লে আমি দেখাইছোঁ যে এইটো এটা ৰাজপথ আৰু সেই ৰাজপথৰ ওপৰে কিন্তু এনেদৰে যি নিখাৰি নৈ বাঢ়নী পানী সেই বাঢ়নী পানীয়ে কিন্তু ভাঙি লৈ গৈ হুৰা হুৰে পানী সোমাই ইটোৰ পিছত সিটো কিন্তু অঞ্চল এই মুহূৰ্ততো প্লাবিত কৰি থকা পৰিলক্ষিত হৈছে আমি সামগ্ৰিক পৰিৱেশসমূহ দেখাইছোঁ যে এটা সপ্তাহ হ'ল তাৰ পাছতো কিন্তু দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটো অঞ্চল কিন্তু এই মুহূৰ্ততো বুৰি আছে এজন স্থানীয় লোক আছে মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ এই ৰাজপথটো কেতিয়া ভাঙি লৈ গ'ল নিখাৰি নৈ আজি 4-5 দিন হৈ গৈছে ভাঙি পেলাই গৈছে কিন্তু এটা মানুহ খবৰ ল'বলৈ অহা নাই এতিয়া আপোনালোক আছে ক'ত কামপুৰ পলসাত ঘৰতে আছে নে ঘৰত পানী হৈছে নাই ঘৰত পানী হৈছে কিছুমান ঘৰতে নাই কিছুমানে পকা ঘৰ দিছে এইবিলাকো ভাঙি চিঙি শেষ হৈ গৈ আছে কোনোবা এটা মানুহ খবৰ ল'বলৈ অহা নাই খোৱা বোৱা ৰিলিফ তেনেকুৱা কিবা আহিছে নে নাই একো দিয়া নাই আমি মানুহ কিমান কষ্ট কৰি আছো আমি কি ভোট নিদিওঁ নেকি কওকচোন আমাক যে খবৰ ল'বলৈ এটা মানুহ অহা নাই এইবিলাক এটা কথা হ'ব পাৰেনে আৰু এজন লোক আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেদৰে আছে আপোনালোক পানী কেতিয়া আহিছিল আপোনালোকৰ পানী আজি 4 দিন 5 দিন হৈ আছে আজিলৈ পুৰা পানী বানপানী ক'ৰবাত ওলাবও নোৱাৰে এতিয়া আপোনালোক ঘৰতে আছে নে বেলেগত আছে যেনে তেনে ঘৰত আছো আৰু অকণমান ওলাই আছে ঘৰখন যেনে তেনে আজি এতিয়া পতা পানী মানে তল যাব আৰু এতিয়া যাওঁ হৈ আছে কিবা খাবলৈ দিছে নে প্ৰশাসনে একো দিয়া নাই খবৰ লোৱা নাই কোনোবাই আৰু এজন লোক আহিছে কেতিয়া আহিছিল আপোনালোকৰ পানী বৰ্তমান কি অৱস্থাত আছে আপোনালোক বৰ্তমান আমিতো বৰ বেয়া অৱস্থাত আছোঁ কিয় এই পলসা গাঁৱৰ ৰাস্তাটো এইটো যিটো ৰাস্তা দিছে এই ৰাস্তাটো 3 ফুট ৰাস্তা আহিছিল এই ৰাস্তাটো আমাক কমাই দিলে গতিকে আমাৰ মানে বানপানীয়ে গোটেইটো অঞ্চল চব ঠিকেই কৰিলে কিন্তু আমাৰ এই জেগাখন মানে বেয়া কৰি পেলালে য'ত 3 ফুট জেগা দিব লাগে সেইখিনি 3 ফুট জেগা দিয়া নাই গতিকে আমাৰ মানে এতিয়া পলসা গাঁৱৰ ৰাইজখিনি বহুত মানে হেৰি কৰি আছোঁ আমি চৰকাৰৰ পৰা ৰিলিফ পাইছে নাই একো ৰিলিফ একো পোৱা নাই পোৱা কোনোবা আহিছে নে নাই আপোনালোকক নাই আমাকতো খবৰ কৰিবলৈ কোনো অহা নাই আমিতো গম পোৱা নাই আহিছে বুলি নিশ্চিতভাৱে এয়াই হৈছে বৰ্ণাঢ্যৰ দুখ দুৰ্দশা আজি 4টা দিন পাৰ হ'ল তেওঁলোকৰ যিহেতু কামপুৰক আজি এটা সপ্তাহ ধৰি যি বানে সংহাৰী ৰূপ ধাৰণ কৰিছে প্ৰথমে যদি চাই বৰপানী তাৰ পাছতে কপিলি নদী আৰু শেহতীয়াকৈ যি নিখাৰি নৈ কাল ৰূপ ধাৰণ কৰিছে তাৰ পৰিৱেশসমূহ আমি দেখাইছোঁ যে ইখনৰ পাছত সিখনকৈ কিন্তু যি হাৰিয়া আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ পুষ্পেন্দ্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱালে লগতে জনসাধাৰণৰ কি মনৰ ভাৱ তেওঁলোকে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়াও জনালে আৰু স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে যে কোনো এজন জনপ্ৰতিনিধিয়ে তেওঁলোকৰ খবৰ ল'বলৈ আহৰি খোৱা নাই বা কোনো ধৰণৰ সাহায্য বৰ্তমানলৈকে বানাক্ৰান্ত ৰাইজে পোৱা নাই এনেধৰণৰ বিভিন্ন অভিযোগ উত্থাপন কৰিছে আৰু এনেধৰণে এতিয়া যথেষ্ট হাহাকাৰময় অৱস্থাত দিন কটাবলগীয়া হৈছে এইসকল বন্যাৰ্থই